মুখ্যমন্ত্ৰীয়ে সাংবাদিকক তাচ্ছিল্য কৰে, জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীয়ে তাচ্ছিল্য কৰে, কোনোবা অসম চৰকাৰৰ মন্ত্ৰীয়ে সাংবাদিকক ক'বলৈ আৰম্ভ কৰে যে আপোনালোক দলৰ মানুহ, আমি আপোনালোকৰ লগত কথা নাপাতো। গতিকে এনে সময়ত সাংবাদিকতা কৰাটো একেবাৰে সহজ নহয়, প্ৰবল প্ৰত্যাহ্বান। কিন্তু এই মন্ত্ৰী বিধায়কে যদি আমাক প্ৰবল প্ৰত্যাহ্বান দিয়ে, আমাক যদি তুচ্ছ তাচ্ছিল্য কৰে, আমি তেওঁলোকক ইয়াৰ পৰা সকীয়াই দিব পাৰো। সকলোৱে জনাটো উচিত যে আমি যিসকলে সাংবাদিকতা কৰিছো, মই বিশ্বাস কৰো প্ৰায় 90% সাংবাদিক উচ্চ শিক্ষিত। আৰু বিশেষকৈ আমি সাংবাদিকতা এই কাৰণে কৰিবলৈ আহিছো যে আমাৰ সাংবাদিকতাটো নিচা, কেৱল নিচাৰ পিছত দৌৰি আহি আমি সাংবাদিকতাটো গ্ৰহণ কৰিছো। কোনোবাই আমাক তাচ্ছিল্য কৰিব পাৰে, গতিকে তেওঁলোকক আমি প্ৰত্যুত্তৰ এইটোৱে দিব বিচাৰো যে আপোনালোকে যেতিয়া ভাবি লয় যে কোনোবা দুই এজন সাংবাদিকে কেতিয়াবা স্বত্বাধিকাৰীৰ তলত কাম কৰি কোনোবা নেতা মন্ত্ৰীৰ তৈলমৰ্দন কৰিব পাৰে, সেইকাৰণে প্ৰতিগৰাকী সাংবাদিককে তেনেকৈ ভবাটো অনুচিত। কাৰণ পঢ়া শুনা নকৰাকৈ সাংবাদিক হ'বলৈ অহা বুলি ভবাটো কিন্তু বহুতৰ ক্ষেত্ৰত এক প্ৰকাৰ মূৰ্খামি। ব্যক্তিগতভাৱে মই নিজে নিজক ক'ব পাৰো যে মই সাংবাদিকতালৈ এইকাৰণে আহিছো যে সাংবাদিকতাটো মোৰ চখ, সাংবাদিকতাটো মোৰ ইচ্ছা, সাংবাদিকতা মোৰ লক্ষ্য, সাংবাদিকতা মোৰ উদ্দেশ্য। যে কোনোবা মন্ত্ৰী বিধায়কে আমাক যে তাচ্ছিল্য কৰে আপোনালোক দলৰ মানুহ বুলি, তেওঁলোকক আমি এইটোৱেই প্ৰত্যুত্তৰ দিম, আপোনালোকে ভবাৰ দৰে পঢ়া শুনা নথকা আমি মানুহ নহয়। আমাৰ ভাল একাডেমিক কেৰিয়াৰ আছে, অসমৰ প্ৰায় 90% সাংবাদিকৰ ভাল একাডেমিক কেৰিয়াৰ আছে। ইচ্ছা কৰিলে লাখ টকা দৰমহা হ'লে তেওঁলোকে ব্যক্তিগত খণ্ডৰ কোম্পানীত চাকৰি কৰিব পাৰে, অসম চৰকাৰ ভাল চাকৰি কৰিব পাৰে। তাকে নকৰি আপোনালোকৰ গালি গালাজ শুনিবলৈ আহি সিহঁতে সাংবাদিকতা কৰি আছে। তাৰ একমাত্ৰ কাৰণটো হৈছে ঘৰত তেওঁলোকৰ খাবলৈ নাপায়, সাংবাদিক হোৱা নাই, পঢ়া শুনা নাই কাৰণে সাংবাদিক হোৱা নাই, চাকৰি নাপায় কাৰণে সাংবাদিক হোৱা নাই, একমাত্ৰ সাংবাদিক হ'বলৈ এই কাৰণে আহিছে তেওঁৰ লক্ষ্য, উদ্দেশ্য আৰু চখ। সেইবাবে আমি তেওঁলোকক বুজাই দিব বিচাৰো সাংবাদিকৰ অন্তত আজিৰ দিনটোত আপোনালোকে সন্মান কৰিবলৈ শিকক। একাংশ সাংবাদিকে গোটেই সংবাদ ব্যৱস্থাটোক একেবাৰে এটা বেয়া পৰ্যায়লৈ লৈ গৈছে, সাংবাদিকতাক নষ্ট কৰি পেলাইছে। ইতিমধ্যে মই পুনৰ উল্লেখ কৰিব বিচাৰিছো, ইয়াৰ পূৰ্বেও মই উল্লেখ কৰিছো যে হাতত মোবাইল ফোন এটা লৈ মেট্ৰিক পাছ নকৰা কোনোবা এজনে নিজৰ সাংবাদিক বুলি ক'লে তেওঁ সাংবাদিক বুলি আমি মানি ল'ব নোৱাৰো। পঢ়া শুনা নাথাকি হাতত মোবাইল এটা লৈ কেৱল গাঁৱে গাঁৱে ঘূৰি হাতত ৩-৪টা ফোন লৈ নিজে এটা চেনেল খুলি পৰ্টেল খুলি নিজকে সাংবাদিক বুলি কোৱাৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই। গতিকে তেওঁলোকে যিধৰণে সাংবাদিকতাক বদনাম কৰিছে, আমি সেইকাৰণে ক'ব বিচাৰো যে সংগঠনৰ প্ৰয়োজন, যি সংগঠনে মাত মাতিব লাগিব সেইসকলৰ বিৰুদ্ধে যিসকলে সাংবাদিকতাটোক নষ্ট কৰিব বিচাৰিছে, গেলাই পেলাব বিচাৰিছে, তেওঁলোকক আমাৰ প্ৰয়োজন নাই। এনে সাংবাদিকক আমাৰ প্ৰয়োজন নাই যি নেতা মন্ত্ৰীৰ তৈলমৰ্দন কৰি কেৱল ব্যক্তিগত লাভালাভৰ বাবে তেওঁলোকে কাম কৰে, তেনে সাংবাদিকৰ আমাৰ প্ৰয়োজন নাই। গতিকে আমি মাত্ৰ এইটোৱে বুজি পাব লাগিব যে সাংবাদিকতাটো আমি নিচা হিচাপেহে বৰ্তমান গ্ৰহণ কৰিছো। গতিকে কোনোবা মন্ত্ৰী বিধায়কে আমাক তৰল মন্তব্য কৰিলে আমাক কিন্তু তেওঁলোকে যি ধৰণে ক্ষমতাত থাকি বিভিন্ন ধৰণৰ তৰল মন্তব্য কৰে তাৰ প্ৰত্যুত্তৰ কিন্তু আমি ঐক্যবদ্ধভাৱে দিব লাগিব। সেইবাবে এনে সংগঠনৰ প্ৰয়োজন, সেইবাবে আমি মূৰ তুলি থিয় হ'বলৈ সংগঠনৰ প্ৰয়োজন, আৰু সেইবাবে আমি সাংবাদিকসকলে একগোট হৈ থাকিব লাগিব, আৰু এনেধৰণৰ সংগঠনৰ আমাৰ প্ৰয়োজন আছে।